ফ্ৰেণ্ডছ আজি ডাইৰেক্টলি মোৰ কিটচেনৰ পৰা ভিডিঅ'টো কৰিছোঁ। আজি সীমান্তই ৰান্ধিব আৰু সীমান্তই আৰি মাছ আনিছে, আজি পাতত দি খুৱাব। সেইটো কাৰণে মই ভাবিছোঁ সীমান্তই যিহেতু ৰান্ধি আছে অকণমান ভিডিঅ' এটা কৰোঁ, আপোনালোককো দেখাওঁ। এয়া সীমান্ত পুৰা ব্যস্ত। সীমান্ত কি ৰান্ধিবা অকণমান কোৱা ফ্ৰেণ্ডছক। কেঁচা হালধি আৰু সৰিয়হ দি পেলাই নহৰু আৰু আদা গোটাকৈ কুটি দিয়া। মোৰ ল'ৰাৰ মাক মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। পুৰা গান গাই আছে। আজি মাছলৈ গ'ল, মানে বজাৰলৈ গৈ আনিলে মাছটো, এতিয়াও ৰান্ধি আছে। তেতিয়াহ'লে আহক ভিডিঅ'টো দেখাই থাকোঁ আপোনালোকক। সৰিয়হ আৰু কেঁচা হালধি মিক্স কৰি পেলাই নিমখ দি পেলাই পেষ্টিংটো কৰি লোৱাৰ পাছত এটা বা দুটা কেঁচা জলকীয়াৰ সৈতে এইটো যোনটো টেষ্ট হ'ব, মানে জুবিনৰ গানটো আকৌ মনত পৰি যায় যে মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। যত নাই দে নাখাওঁ সুদা ভাত, হেৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ, হেৰৈয়া ৰৈ ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ, হেৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ, হেৰৈয়া ৰৈ ৰৈয়া ৰৈয়া ৰৈ ৰৈ। এতিয়া আদা আৰু নহৰুটো অলপ গোটাটো দিলে তাৰ ফ্লেভাৰটো বহুত ভাল আহে। এণ্ড ইম্পৰ্টেণ্ট ওৱান, বঢ়িয়াকৈ ফাইনেলি নেমু, কেঁচা জলকীয়া নেমু, এতিয়া অলপ কেঁচা তেল নাকটো জনজনাই যোৱাকৈ, তেতিয়াহে ভাল লাগিব, নহয় জানো বাৰু? ৰেডি ৰেডি ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ, ৰৈয়া ৰৈ ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ, মোৰে ল'ৰাৰ মাক মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত, দাদা দি 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 দাদা দি 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 দা, মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। আৰু 15-20 মিনিট তাৰপাছত ভাতৰ লগত মুখামুখাকৈ লৈ পেলাই এতিয়া এয়া ভাপত দিয়া আৰি মাছ প্ৰস্তুত হৈ গৈছে। আজি সীমান্ত ৰান্ধিছে, এয়া চাওক। মই এতিয়া পৰিৱেশন কৰিম। এইদৰে এখন থালি সজাইছোঁ, তাতে ভাত দিছোঁ আৰু এখন কলপাত দিলোঁ। তাৰ ওপৰতে ভাপত দিয়া আৰি মাছ এক পিচ দি দিছোঁ। খুব ধুনীয়া কালাৰ আহিছে, সঁচাই আজি বহুত সুন্দৰ ৰান্ধিছে সীমান্তই। এইদৰে খাব বৰ ভাল লাগে খাই। লগতে দালি দিছোঁ আৰু বেঙেনা আৰু মাছৰ মূৰৰ ভাজি আৰু চালাড, আৰু তাৰ লগতে থাকিব অকণমান নেমু, কেঁচা জলকীয়া এটা, আৰু মোৰ প্ৰিয় ধনিয়াৰ চাটনি। আপোনালোকৰ কেনেকুৱা লাগে বাৰু? মোৰ খুব প্ৰিয়। আজি দিনৰ এইদৰে থালিখন আমাৰ প্ৰস্তুত হৈ গৈছে। সীমান্তই ৰান্ধিছে ভাপত দিয়া আৰি মাছ, বাকী মই বেঙেনা আৰু মাছৰ মূৰ ভাজিলোঁ, আৰু লগতে মচুৰ দালি, বিলাহী দিয়া, ধনিয়াৰ চাটনি আৰু চালাড। ফ্ৰেণ্ডছ, এয়া থালিখন ইতিমধ্যে প্ৰস্তুত হ'ল। যিহেতু আজি সীমান্তই ৰান্ধিছে আৰি মাছ, সৰিয়হ দিয়া, পাতত দিয়া আচলতে। এতিয়া পৰিৱেশন কৰিলোঁ এইদৰে থালিখন।